নমস্কাৰ, মই দীপু বৰাই আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আগষ্ট মাহৰ সৰ্ববৃহৎ নিযুক্তি। ইয়াত এই ভিডিঅ'টোত আপোনালোকে আগষ্ট মাহত কোনখিনি পদৰ বাবে আবেদন চলি আছে, কেনেদৰে আবেদন কৰিব লাগিব, কি পদত আপোনালোকৰ নতুনকৈ আবেদন আৰম্ভ হৈছে আগষ্ট মাহত, গোটেইখিনি কথা আপোনালোকে এই ভিডিঅ'টো আমাৰ কমপ্লিটলি চালে গম পাব। অৰ্থাৎ আগষ্ট মাহত কি পদৰ অন্তিম তাৰিখ আছে এপ্লাই কৰাৰ, কোন নতুন পদ আপোনালোকৰ মুকলি হৈছে এপ্লাই কৰিবৰ কাৰণে, গোটেইখিনি আপোনালোকক মই এই ভিডিঅ'টোতে কভাৰ কৰিম। ইয়াত আপোনালোকে 10 পাছ কৰা, 12 পাছ কৰা, গ্ৰেজুৱেট, ITI, ডিপ্ল'মা, মাষ্টাৰ ডিগ্ৰী সকলোৰে বাবে পদ থাকিব। ভিডিঅ'টো যথেষ্ট দীঘল হ'বলৈ গৈ আছে, প্ৰায় 20 মিনিটৰ ওচৰা-ওচৰি এটা ভিডিঅ' হ'বলৈ গৈ আছে, যিটো যদিহে আপোনালোকে এইটো কমপ্লিটকৈ চায় তেনেহ'লে আপোনালোকে গোটেই যিমান পোষ্ট আছে গোটেইখিনিৰ বিষয়ে গম পাব আৰু আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত টোটেল 26,162টা ভেকেঞ্চি ওলাইছে। প্ৰথম যিটো নটিফিকেশ্যন আহিছে এইটো হৈছে আপোনালোকৰ ইণ্টেলিজেন্ট ব্যুৰোৰ ফালৰ পৰা, য'ত আপোনালোকৰ 10 আগষ্ট আপোনালোকৰ অন্তিমটো তাৰিখ। ইণ্টেলিজেন্ট ব্যুৰোত আপোনালোকৰ 3,717টা এছিষ্টেণ্ট চেণ্ট্ৰেল ইণ্টেলিজেন্ট অফিচাৰ গ্ৰেড 2ৰ কাৰণে ভেকেঞ্চি মুকলি হৈছে, যিটোৰ বাবে তেওঁলোকে আপোনালোকৰ পৰা আবেদন বিচাৰিছে। ইয়াত আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে 1537টা, EWSৰ কাৰণে 442টা, OBCৰ কাৰণে 946টা, SCৰ কাৰণে 566টা, STৰ কাৰণে 226টা আছে। ইণ্টেলিজেন্ট ব্যুৰো হয় মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ আণ্ডাৰৰ এটা বিভাগ হয়, যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰত হয়, আৰু এইটো এটা গ্ৰুপ চিৰ পোষ্ট হয়, বাট নট গেজেটেড হয়। আৰু ইয়াত আপোনালোকৰ দৰমহা যদি চাই, বেছিক আপোনালোকৰ 44,900ৰ পৰা ষ্টাৰ্ট হ'ব আৰু 1,42,000 তেওঁলোকে স্কেলটো থাকিব। আৰু যদিহে আপোনালোকে কিবা এপ্লাই কৰোঁতে বা কিবা জানিব লগা আছে, তেওঁলোকে হেল্পলাইন নাম্বাৰ মুকলি কৰি দিছে, য'ত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। ইয়াত যদি এডুকেশ্যন কোৱালিফিকেশ্যন চাই, আপোনালোকে যিসকলে গ্ৰেজুৱেট কৰিছে তেওঁলোকে এই পদকেইটাৰ বাবে আবেদন কৰিবলৈ এলিজিবল হয়। লগতে কম্পিউটাৰ নলেজটো কম্পালচৰি হয়, অলপ কম্পিউটাৰ নলেজ থকাটো জৰুৰী। আৰু এজ লিমিটটো আপোনালোকৰ 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰৰ কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব, যিসকলৰ 10 আগষ্ট 2025লৈকে তেওঁলোকে এজটো কেলকুলেট কৰিব। আৰু ST SC সকলে 5 বছৰ, OBC সকলে 3 বছৰ, PWD সকলে 10 বছৰ আপোনালোকে এজ ৰিলেক্সেশ্যনৰ সুবিধা লাভ কৰিব। আনৰিজাৰ্ভ OBC, EWS মেলসকলে 650 ৰুপিজ পে' কৰিব লাগিব, আৰু বাকী যিসকল আদাৰ্ছ কেণ্ডিডেট থাকিলে তেওঁলোকে আপোনালোকৰ 550 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট মোডটো আপোনালোকৰ অনলাইন মাধ্যমত কৰিব পাৰিব। SBI, ePay, লাইট, UPI থ্ৰুৱেদি, ৰুপে, ভিজা, মাষ্টাৰ কাৰ্ড, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, ইণ্টাৰনেট বেংকিঙৰ থ্ৰুৱেদি আপোনালোকে পে'মেণ্টটো কৰিব পাৰে। এই পদকেইটাৰ আবেদন বৰ্তমান চলি আছে। ষ্টাৰ্টিং ডেট আপোনালোকৰ 19 জুলাইৰ পৰা আৰম্ভ হৈছিল, লাষ্ট ডেট 10 আগষ্ট পৰ্যন্ত এই পদকেইটাৰ আবেদন আপোনালোকৰ চলি থাকিব। আপোনালোকে আবেদন কৰাৰ লিংক গোটেইখিনি আপোনালোকে আমাৰ ৱেবছাইট assamcareer.in ভিজিট কৰি ওপৰৰ চাৰ্ট বক্সত চাৰ্চ কৰিলেও পাই যাব, নহ'লে আপোনালোকে আমাৰ হোৱাটছআপ চেনেলটোত জইন হৈ লওক। তাত মই গোটেইখিনি দি থাকোঁ আপোনালোকক, তাত প্ৰত্যেকটো ডিপাৰ্টমেণ্ট ৱাইজ আৰু আপোনালোকৰ যিটো লাষ্ট ডেট সেইটো ৱাইজ মই লিংকখিনি দি দিম, তাত গৈ আপোনালোকে এপ্লাই কৰিব পাৰে। যিটো অইল ইণ্ডিয়া লিমিটেডৰ পৰা আহিছে দ্বিতীয়টো নটিফিকেশ্যন, এইটোৰ অন্তিম তাৰিখটো হৈছে আপোনালোকৰ 18 আগষ্ট 2025। অইল ইণ্ডিয়া লিমিটেডে 262টা ৱৰ্ক পাৰ্চনৰ পোষ্টৰ বাবে মুকলি কৰি দিছে, যিটো আছে আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পোষ্ট হয়। ইয়াত আপোনালোকৰ যিটো নটিফিকেশ্যনত দিছে সেইটো অকল এটা কোড নাম্বাৰ টাইপ দিছে, BLR 12025 তেনেকৈ দিয়া আছে, মই তেনেকৈ কৈ যাম। ইয়াত আপোনালোকৰ 10 পাছ কৰা সকলে আবেদন কৰিব পাৰিব। যিসকলে 2 বছৰীয়া ব্ৰইলাৰ যিটো এটেণ্ডেঞ্চ চাৰ্টিফিকেট কৰা আছে তেওঁলোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। মই কোড নাম্বাৰটো যিহেতুকে নকওঁ, মই কোৱালিফিকেশ্যনটো কৈ যাম। মেইনলি ইয়াত 10 পাছ কৰা সকলে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যিসকলে ITI কৰিছে, যেনে হৈ লওক ব্ৰইলাৰ হওক বা তেনেকুৱা ৰিলেটেড যিবোৰ ট্ৰেড হয়, সেই ট্ৰেডবোৰত আপোনালোকে যদিহে কৰিছে, নহ'লে 3 বছৰীয়া যিসকলৰ ডিপ্ল'মা আছে, ফায়াৰ এণ্ড ছেফটি হওক বা পলিটেকনিক যিসকলে কৰিছে তেওঁলোকে এই পদবোৰৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। এইটো এটা খুবেই আপোনালোকৰ 10 পাছ, 12 পাছ, ITI আৰু ডিপ্ল'মাসকলৰ কাৰণে যথেষ্ট ভাল পোষ্ট হয়। যিসকলে কৰি থৈছে তেওঁলোকে এই পোষ্টকেইটাৰ বাবে আবেদন কৰিব পাৰিব। আৰু কোনোবা পোষ্টত আপোনালোকৰ মটৰ ভেহিকেল ড্ৰাইভিং লাইচেঞ্চো বিচাৰিছে, পাছ ক্লাছ আপোনালোকৰ 12 কৰা, লগতে ডিপ্ল'মা চাৰ্টিফিকেট কৰা, আৰু যিবোৰ আপোনালোকৰ চাৰ্টিফিকেট, ছেফটি চাৰ্টিফিকেট আছে, হেল্থ ইঞ্চুৰেঞ্চ সেইবোৰ বিচাৰিছে। ইয়াত আপোনালোকৰ এটা পোষ্ট আছে NTR 12025ৰ কাৰণে, যিটোত এটা পোষ্ট আছে এডুকেশ্যন কোৱালিফিকেশ্যন BSc নাৰ্ছিং বিচাৰিছে, অৰ্থাৎ এইটো নাৰ্ছৰ কাৰণে আপোনালোকৰ পোষ্ট হয়, য'ত আপোনালোকৰ 2 বছৰীয়া আপোনালোকৰ পোষ্ট কোৱালিফিকেশ্যন ডিগ্ৰীৰ লগতে আপোনালোকৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চো তেওঁলোকে এই নটিফিকেশ্যনটোতে বিচাৰিছে। আপোনালোকে এইখিনি আমাৰ হোৱাটছআপ যিটো গ্ৰুপ তাত চেনেল তাত জইন হৈ লওক, ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, নহ'লে আপোনালোকে আমাৰ ৱেবছাইট assamcareer.in ভিজিট কৰক, তাতো পাই যাব। ঠিক তেনেদৰে মই যিহেতুকে এইকেইটাত কৈছোঁ আপোনালোকে 10 পাছ কৰি আপোনালোকে চিভিল ইঞ্জিনিয়াৰিং কৰা হওক, মেইনলি এইখিনি ইঞ্জিনিয়াৰিং আৰু টেকনিকেলৰ ভেকেঞ্চি হয় গোটেইখিনি। আৰু আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো এপ্লাই কৰাৰ আগত চাই ল'ব, নহ'লে কোড নাম্বাৰটো মেইনলি প্ৰয়োজন হ'ব এপ্লাই কৰোঁতেনে।
আৰু সেইটো কাৰণে আপোনালোকে অফিচিয়েল নটিফিকেশ্যন চাব, যিটো আমাৰ ৱেবছাইটত দিয়া আছে। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিছোঁ, আপোনালোকে গৈ চাই ল'ব পাৰে। আৰু ইয়াত আপোনালোকে যিসকলে আমাৰ ভিডিঅ'টো বৰ্তমান চাই আছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেকুৱা ধৰণৰ জব ৰিলেটেড আপডেট ভিডিঅ'সমূহ আপোনালোকে অতি সহজতে আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে পাই থাকিব পাৰে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ যিটো হোৱাটছআপ চেনেলৰ লিংক দিয়া আছে তাত গৈ জইন হৈ লওক, তাতো মই আপডেটখিনি দি থাকোঁ। আৰু গ্ৰেড 4ৰ বাবে আপোনালোকৰ ELE 12025 এইটো পোষ্টৰ বাবে 31টা ভেকেঞ্চি ওলাইছে, যিটো 10 পাছ কৰাসকলে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু কিছুমান পোষ্টত আপোনালোকৰ ডিপ্ল'মা বিচাৰিছে, মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত হওক আপোনালোকৰ বা চিভিল ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত হওক। আৰু মেইন কিছুমান বস্তু খুবেই প্ৰয়োজন, যেনে আপোনালোকৰ এই পোষ্টকেইটাত আবেদন কৰিবৰ কাৰণে আপোনালোকৰ ডিষ্ট্ৰিক্ট তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ এইকেইখন ষ্টেটৰ হ'ব লাগিব, তেতিয়াহে পাৰিব। লগতে ভেলিড এমপ্লয়মেণ্ট এক্সটেনশ্যনৰ চাৰ্টিফিকেট থকাটো খুবেই প্ৰয়োজন। আৰু আপোনালোকৰ এজ লিমিটটো 30 জানুৱাৰীলৈকে আপোনালোকৰ তেওঁলোকে কেলকুলেট কৰিব। আৰু এজ ৰিলেক্সেশ্যনৰ সুবিধাও প্ৰদান কৰিছে। ST SC সকলৰ বাবে 5 বছৰ, OBC সকলৰ বাবে 3 বছৰ। আৰু ঠিক তেনেদৰে আনৰিজাৰ্ভ OBC সকলৰ বাবে 200 টকা আপোনালোকৰ প্লাছ GST আপোনালোকৰ এপ্লিকেশ্যন ফিজ হিচাপে পে'মেণ্ট কৰিব লাগিব। ST SC EWS সকলে কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। আৰু এই পদকেইটাৰ বাবে আপোনালোকৰ আবেদন আৰম্ভ হৈছিল 18 জুলাইৰ পৰা, আৰু লাষ্ট ডেট থাকিব আপোনালোকৰ 18 আগষ্ট 2025লৈকে। এপ্লাই লিংক, এডভাৰটাইজমেণ্ট ডিটেইলছ, অফিচিয়েল ৱেবছাইট গোটেইখিনি আপোনালোকে আমাৰ ৱেবছাইট আৰু আমাৰ যিটো টেলিগ্ৰাম চেনেল নহ'লে আপোনালোকৰ হোৱাটছআপ যিটো চেনেল আছে তাত জইন হৈ থাকিলে পাই যাব। আপোনালোকক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত গোটেইকেইটাৰে দি দিছোঁ। আৰু যথেষ্টখিনি এডভাৰটাইজমেণ্ট আছে, সেইটো কাৰণে ডেছক্ৰিপশ্যন বক্সত দিয়াটো সম্ভৱ নহয়, মই হোৱাটছআপৰ মেছেজৰ জৰিয়তে দি দিম। 3 নম্বৰ যিটো নটিফিকেশ্যন আহিছে এইটো আপোনালোকৰ কটন ইউনিভাৰ্চিটিৰ ফালৰ পৰা আহিছে, যিটোত আপোনালোকৰ বিভিন্ন আছে, কোনোবাটোত আপোনালোকৰ 4 তাৰিখ, কোনোবাটোত 11 তাৰিখ আপোনালোকৰ লাষ্ট ডেট আছে। ইয়াত যিটো আছে গেষ্ট ফেকাল্টি পোষ্টৰ বাবে ভেকেঞ্চি ওলাইছে। টোটেল ভেকেঞ্চি আছে আপোনালোকৰ 25টা আপোনালোকৰ ভেকেঞ্চি আছে, যিকেইটাৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। ইয়াত ফিজিক্স, ষ্টেটিষ্টিক্স, লেবাৰ, ইনফৰমেশ্যন ছায়েন্স, আছামিজ, সংস্কৃত, EBWSত তেনেকৈ আপোনালোকৰ পদসমূহ আছে। ডিপাৰ্টমেণ্ট ৱাইজ ভেকেঞ্চিখিনি আপোনালোকে তেওঁলোকে ভাগ কৰি দেখাই দিছে, যিখিনি আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটোতো পাই যাব, নহ'লে আপোনালোকে আমাৰ ৱেবছাইটটোতো পাই যাব, ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। নহ'লে গুগলত গৈ আপোনালোকে চাৰ্চ কৰিব পাৰে অসমকেৰিয়াৰ.in। আৰু ইংলিছৰ কাৰণে আছে, বেংগলীৰ কাৰণে আছে, মেথমেটিক্সৰ কাৰণে আছে, কম্পিউটাৰ ছায়েন্স এণ্ড IT ছেক্টৰৰ কাৰণে আছে, হিন্দী আছে, আৰবিক আছে, জিঅ'গ্ৰাফিৰ কাৰণে ভেকেঞ্চি আছে। ইয়াত আপোনালোকৰ 55% মাৰ্ক লৈ আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব, তেতিয়াহে আপোনালোকে পোষ্টটোৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যিটো এজ লিমিটটো, কোনো ধৰণৰ এজ লিমিট নাই ইয়াত আপোনালোকৰ। আৰু ইয়াত আপোনালোকে ৱাক ইন ইণ্টাৰভিউৰ কাৰণে আপোনালোকে যিখিনি চাৰ্টিফিকেট, মাৰ্কশ্বিট লৈ পেলাই আপোনালোক যাব পাৰে, গোটেইকেইটা কপি, আৰু লগত ৰিজিউম লাগিব, আৰু গোটেইখিনি চেল্ফ এটেষ্ট কৰা কপি হ'ব লাগিব। আৰু আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্টটো চাব পাৰে, আৰু ক'ত আপোনালোকে ৱাক ইন ইণ্টাৰভিউ যাবৰ কাৰণে সেইটো আপোনালোকৰ অফিচিয়েল ৱেবছাইটত দিয়া আছে। নেক্সট যিটো নটিফিকেশ্যন আহিছে সেইটো আহিছে আপোনালোকৰ ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন, চমুকৈ IBPSৰ ফালৰ পৰা, যিটোৰ অন্তিম তাৰিখ হৈছে 21 আগষ্ট তাৰিখ। ইয়াত আপোনালোকৰ কমন ৰিক্ৰুইটমেণ্ট প্ৰচেছৰ আণ্ডাৰত 10,277টা চাৰ্কুল গ্ৰেড কাৰ্ড পোষ্টৰ বাবে আপোনালোকৰ ভেকেঞ্চি মুকলি হৈছে, যিকেইটাৰ বাবে তেওঁলোকে ভেকেঞ্চি আউট কৰিছে আৰু আপোনালোকৰ পৰা বিচাৰিছে। যিটো পোষ্টটোৰ নাম হৈছে কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েটৰ পোষ্ট হয়। 10,277টা টোটেল ভেকেঞ্চি আছে, এইটো অল অভাৰ ইণ্ডিয়া হয়। আৰু ইয়াত যদি আপোনালোকে চাবলৈ যায়, টোটেল নম্বৰ অফ পোষ্ট আপোনালোকৰ অসমৰ কাৰণে 204টা আছে। অসমৰে আপোনালোকৰ যিবোৰ নেশ্যনেলাইজ বেংক হয় সেইখিনিত আপোনালোকৰ পোষ্টিং হোৱাৰ চান্স আছে। আৰু বেংক অফ বৰোদাত কেইটা পোষ্ট আছে? 10টা আছে। পাঞ্জাৱ নেশ্যনেল বেংকত 25টা, কানাড়া বেংকত আপোনালোকৰ 25টা, তেনেকৈ ইউনিয়ন ইণ্ডিয়ান বেংকত আছে, আপোনালোকৰ ষ্টেট বেংক অফ ইণ্ডিয়াত আছে। গোটেই যিমান নেশ্যনেলাইজ বেংক আছে গোটেইখিনিতে পোষ্ট ওলাইছে। এজ লিমিটটো 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেট পদকেইটাৰ বাবে আবেদন কৰিবলৈ এলিজিবল হয়। আৰু এজটো কেলকুলেশ্যন কৰিব আপোনালোকৰ 1 আগষ্টলৈকে। আৰু যিসকলে 2/8/1997ৰ পৰা 1/8/2005ৰ ভিতৰত জন্মগ্ৰহণ কৰিছে তেওঁলোকে পদকেইটাৰ বাবে আবেদন কৰিবৰ কাৰণে এলিজিবল হয়। আৰু ST SC সকলে 5 বছৰ এজ ৰিলেক্সেশ্যন, OBC সকলে নন ক্ৰিমি লেয়াৰসকলে 3 বছৰ, আৰু পাৰ্চন উইথ ডিচেবিলিটিসকলে 10 বছৰ আপোনালোকৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা লাভ কৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো যিসকলে গ্ৰেজুৱেট কৰিছে গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা তেওঁলোকে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিবলৈ এলিজিবল হয়। আৰু এই পোষ্টকেইটাত আপোনালোকৰ পে'মেণ্ট আছে, এপ্লিকেশ্যন ফিজ এটা পে' কৰিব লাগিব। ST SC PWD EX SMৰ কাৰণে 175 প্লাছ ইনক্লুডিং অফ GST, আৰু আদাৰ্ছসকলৰ বাবে 850 টকা। আৰু পে'মেণ্ট মোডটো অনলাইন, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, ৰুপে, মাষ্টাৰ কাৰ্ড
তৰ জৰিয়তে আপোনালোকে পে'মেণ্টটো কৰিব পাৰে ইয়াৰ আবেদন কৰাৰ লিংকটো মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে এবাৰ যাব নহ'লে আপোনালোকে আমাৰ ৱেবছাইট ভিজিট কৰিব নহ'লে আপোনালোকে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰি ল'ব তাতে গোটেইখিনি পাই যাব আৰু ষ্টাৰ্টিং ডেট 1 আগষ্টৰ পৰা এই পদকেইটাৰ আবেদন আৰম্ভ হৈছে লাষ্ট ডেট আপোনালোকৰ 21 আগষ্ট পৰ্যন্ত আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব ডেট অফ প্ৰিলিম এক্সাম হোৱাৰ সম্ভাৱনা অক্টোবৰ মাহত আছে ডেট অফ ৰিজাল্ট আপোনালোকৰ ৰিজাল্ট প্ৰিলিমৰ এক্সামৰ ৰিজাল্ট দিয়াৰ সম্ভাৱনা অক্টোবৰ নৱেম্বৰত আছে আৰু ডেট অফ মেইন এক্সাম হোৱাৰ সম্ভাৱনা আপোনালোকৰ নৱেম্বৰ মানত আছে তেওঁলোকে এতিয়ালৈকে সেইকেইটাৰ ওপৰত কোনো ধৰণৰ নটিফিকেশ্যন মুকলি কৰা নাই আৰু আপোনালোকে এপ্লাই লিংকখিনি আপোনালোকে আমাৰ হোৱাটছআপ চেনেল নহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত যাওক নহ'লে আপোনালোকে আমাৰ গুগলত গৈ চাৰ্চ কৰক অসমকেৰিয়াৰ.in AXOMCARER.in মাৰিব পাৰে আৰু নেক্সট যিটো ভেকেঞ্চি আহিছে অৰিয়েণ্টেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেডৰ ফালৰ পৰা ভেকেঞ্চি ওলাইছে যিটোৰ অন্তিম তাৰিখ হৈছে 17 আগষ্ট 2025 ইয়াত আপোনালোকৰ 500টা এছিষ্টেণ্ট পোষ্টৰ বাবে ভেকেঞ্চি ওলাইছে টোটেল পোষ্ট আছে আপোনালোকৰ 500টা আৰু পোষ্টটোৰ নামটো হৈছে এছিষ্টেণ্টৰ পোষ্ট হয় ইয়াত আপোনালোকৰ অসমৰ বাবে কেৱল মাত্ৰ 4টাহে ভেকেঞ্চি আছে কিন্তু আপোনালোকে বেলেগ ষ্টেটতো এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰে আৰু ইয়াত দৰমহাটো হ'ব আপোনালোকৰ 22,405 বেছিক আৰু আপোনালোকৰ 62,265 লৈকে থাকিব স্কেলটো 21 বছৰ পৰা 30 বছৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেট পদকেইটাৰ বাবে আবেদন কৰিবলৈ এলিজিবল হয় তেওঁলোকে এজটো কেলকুলেট কৰিব 31 জুলাই 2025 লৈকে অৰ্থাৎ যিসকলে 31 জুলাই 1995 পৰা 2004 চনৰ ভিতৰত জন্মগ্ৰহণ কৰিছে তেওঁলোকে পদকেইটাৰ বাবে আবেদন কৰিবলৈ এলিজিবল হয় ST SC সকলে 100 টকা এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব আদাৰ্ছ সকলে 850 টকা পে' কৰিব লাগিব আৰু ইয়াৰ লগতে আপোনালোকে এটা লোকেল লেংগুৱেজ জনাটো কম্পালসৰি হয় যিখন ষ্টেটত আপোনালোকে এপ্লাই কৰিব সেইখন ষ্টেটৰ যিটো লোকেল লেংগুৱেজ হয় অৰ্থাৎ সেই ষ্টেটখনৰ যিটো গভৰ্ণমেণ্ট লেংগুৱেজ হয় সেইটো জনাটো খুবেই কম্পালসৰি হয় তেতিয়াহে আপোনালোকে পাৰিব নেক্সট যিটো ৰিক্ৰুইটমেণ্ট আছে এইটো ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা আহিছে ইয়াত 7 আগষ্ট 2025 যিটোত আপোনালোকৰ মিনিষ্ট্ৰি অফ ৰেলৱে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা ভেকেঞ্চি হৈছে 6238টা টেকনিকেলৰ পোষ্ট যিকেইটাৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে 6238টা টেকনিচিয়ানৰ বাবে ভেকেঞ্চি মুকলি হৈছে যিকেইটাত তেওঁলোকে আপোনালোকৰ আবেদন বিচাৰিছে আৰু 28 জুনৰ পৰা এই পদকেইটাৰ বাবে আবেদন আৰম্ভ হৈ গৈছে টেকনিকেল গ্ৰেড 1 ছিগনেলৰ কাৰণে 183টা আছে আৰু টেকনিকেল গ্ৰেড 2 আপোনালোকৰ 6055টা ভেকেঞ্চি আছে আৰু আপোনালোকৰ যদি চাবলৈ যায় আমাৰ অসম যিটো গুৱাহাটী RRB গুৱাহাটীত যিটো আপোনালোকৰ তাত 184টা টোটেল ভেকেঞ্চি আছে যিকেইটাৰ বাবে তেওঁলোকে আপোনালোকৰ পৰা আবেদন বিচাৰিছে আৰু যিসকলে বৰ্তমানে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যাতে এনেকুৱা ভিডিঅ'সমূহ আপোনালোকে অতি সহজতে পাই থাকিব পাৰে ইয়াত যদি ষ্টাৰ্টিং চেলেৰি চাবলৈ যায় টেকনিকেল গ্ৰেড 1 ছিগনেলৰ কাৰণে 29,200 পৰা ষ্টাৰ্ট হ'ব আৰু টেকনিকেল গ্ৰেড 2 কাৰণে 19,900 টকাৰ পৰা ষ্টাৰ্ট হ'ব এজ লিমিটটো আপোনালোকৰ টেকনিকেল গ্ৰেড 1ৰ বাবে 18 পৰা 33 বছৰ আৰু টেকনিকেল গ্ৰেড 3 কাৰণে আপোনালোকৰ 18 পৰা 30 বছৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেট পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিবলৈ এলিজিবল হয় আৰু এজ ৰিলেক্সেশ্যনৰ সুবিধাও তেওঁলোকে প্ৰভাইড কৰিছে এজ ৰিলেক্সেশ্যন অৰ্থাৎ আপোনালোকে এজ ৰিলেক্সেশ্যন পাব OBC NCL সকলে 3 বছৰ ST SC সকলে 5 বছৰ PWD আনৰিজাৰ্ভ PWD সকলে 10 বছৰ PWD OBC NCL সকলে 13 বছৰ PWD ST SC সকলে 15 বছৰ আপোনালোকে এজ ৰিলেক্সেশ্যন পাব টেকনিকেল গ্ৰেড 1 যিটো ছিগনেলত যদিহে আপোনালোকে বেচেলৰ অফ সায়েন্স ফিজিক্স ইলেক্ট্ৰনিক্স কম্পিউটাৰ সায়েন্স ইনফৰমেশ্যন টেকনলজি ইনষ্ট্ৰুমেণ্টেশ্যন লগতে আপোনালোকে যদি ডিপ্ল'মা অৰ্থাৎ পলিটেকনিকৰ পৰা পাছ কৰিছে মেকানিকেল লাইনত বা তেতিয়াহ'লে আপোনালোকে পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিবলৈ এলিজিবল হয় ST SC সকলে 250 টকা এপ্লিকেশ্যন ফিজ এক্স ছাৰ্ভিচমেন সকলে 250 টকা ফিমেল সকলে 250 টকা ট্ৰান্সজেণ্ডাৰ সকলে 250 টকা ইকনমিকেল বেকৱাৰ্ড ক্লাছ সকলে 250 টকা আৰু আদাৰ্ছ অৰ্থাৎ OBC আৰু জেনেৰেল যিসকল কেণ্ডিডেট থাকিলে তেওঁলোকে 500 টকাকৈ আপোনালোকৰ এপ্লিকেশ্যন ফিজ হিচাপে আপোনালোকে পে'মেণ্ট কৰিব লাগিব পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমতে কৰিব লাগিব ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড ৰুপে UPI নেট বেংকিঙৰ থ্ৰুদি আপোনালোকে পে'মেণ্টটো কৰিব পাৰে ইয়াৰ আবেদন আৰম্ভ হৈছে 28 জুনৰ পৰা আৰু লাষ্ট ডেট আপোনালোকৰ 7 আগষ্টলৈকে আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব ইয়াৰ আবেদন কৰাৰ লিংক গোটেই ডেছক্ৰিপশ্যন মই গোটেই আমাৰ হোৱাটছআপ চেনেলত দিয়া আছে আপোনালোকে গৈ চাই ল'ব পাৰে মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংকো দি দিছোঁ আপোনালোকে গৈ এবাৰ ভিজিট কৰিব যিসকলে বৰ্তমান আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাতে আমাৰ চেনেলটো আগুৱাই নিয়াত সহায় কৰক যাতে আমি উৎসাহ পাওঁ আৰু ভিডিঅ'টো কমপ্লিটকৈ চাব গোটেই এই মাহত যিমান এপ্লাই কৰিব লগা আছে গোটেইখিনি কভাৰ কৰিছোঁ এই ভিডিঅ'টোতে নেক্সট যিটো আহিছে ইণ্টেলিজেণ্ট ব্যুৰ' আপোনালোকে হয়তো ভাবিব পাৰে যে মই ইণ্টেলিজেণ্ট ব্যুৰ'টো দুবাৰ আনিছোঁ ফাৰ্ষ্টটো ইণ্টেলিজেণ্ট ব্যুৰ' আছিলে দুটা বেলেগ নটিফিকেশ্যন হয় এটা 3,000 প্লাছ পোষ্ট আছিলে এইটো 4,000 প্লাছ পোষ্ট আছে
এইটো হৈছে 4987টা ছিকিউৰিটি এছিষ্টেণ্ট বা এক্সিকিউটিভৰ কাৰণে ভেকেঞ্চি হয়, যিটোত আপোনালোকৰ টোটেল ভেকেঞ্চি আছে 4987টা ভেকেঞ্চিৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। আৰু এই আবেদনটো আপোনালোকৰ অনলাইন মাধ্যমতে হ'ব। এই পোষ্টকেইটাও আপোনালোকৰ ইণ্টেলিজেন্ট ব্যুৰোৰ ফালৰ পৰাই আহিছে। ইয়াত আপোনালোকে যদি চাবলৈ যায়, ইণ্টেলিজেন্ট ব্যুৰোটো হৈছে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ আণ্ডাৰৰ এটা বিভাগ, যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰত আছে। আৰু ক্লাছিফিকেশ্যন যদি চাবলৈ যায়, জেনেৰেল চেণ্ট্ৰেল ছাৰ্ভিচ গ্ৰুপ চিৰ এটা পোষ্ট হয়, যিটো নন গেজেটেড হয়। আৰু ইয়াত আপোনালোকৰ যিটো দৰমহা আপোনালোকৰ 21,700 টকাৰ পৰা 69,100 টকালৈকে থাকিব। এইটো হৈছে আপোনালোকৰ স্কেল। আৰু যদি চাই এক্সাম চেণ্টাৰ অসমত গুৱাহাটী ডিব্ৰুগড়ত আছে। আপোনালোকৰ এজ লিমিটটো 21 বছৰ পৰা 27 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেট পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিবলৈ ইলিজিবল হয়। ST/SC সকলে 5 বছৰ এজ ৰিলেক্সেশ্যন, OBC সকলে 3 বছৰ এজ ৰিলেক্সেশ্যন আৰু যিসকল আপোনালোকৰ PWD কেণ্ডিডেট থাকিলে তেওঁলোকে 10 বছৰ এক্সট্ৰা পাব। এডুকেশ্যন কোৱালিফিকেশ্যনো মিনিমাম মেট্ৰিকুলেট হ'লে পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰে। আনৰিজাৰ্ভ OBC আৰু EWS সকল মেল কেণ্ডিডেটসকলে 650 টকা আপোনালোকে এপ্লিকেশ্যন ফিজ হিচাপে পে'মেণ্ট কৰিব লাগিব। আৰু আদাৰ অৰ্থাৎ যিসকল আপোনালোকৰ থাকিলে বেলেগ কেণ্ডিডেট, অৰ্থাৎ ফিমেল হওক বা আপোনালোকৰ ST/SC, সেইসকলে আপোনালোকৰ 550 টকা এপ্লিকেশ্যন ফিজ হিচাপে পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট মোডটো আপোনালোকৰ অনলাইন মাধ্যমতে হ'ব। এপ্লাইটো অনলাইনে হৈছে। পে'মেণ্ট মোডটো আপোনালোকৰ ৰুপে, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, UPI, নেট বেংকিং, SBI চালানৰ জৰিয়তে পে'মেণ্ট কৰিব পাৰে। ইয়াৰ আবেদন 26 জুলাইৰ পৰা আৰম্ভ হৈ গৈছে। লাষ্ট ডেট আপোনালোকৰ 17 আগষ্ট পৰ্যন্ত আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। আবেদন কৰাৰ লিংক, এডভাৰটাইজমেণ্ট ডিটেইলছ, অফিচিয়েল ৱেবছাইট গোটেইখিনি আপোনালোকে আমাৰ ৱেবছাইটটো ভিজিট কৰিলে পাই যাব। নহ'লে আপোনালোকে আমাৰ হোৱাটছআপ চেনেলটোত জইন হৈ লওক, তাত দিয়া থাকিব। লাষ্ট ডেটৰ এগেইনষ্টত মই গোটেইখিনি মেছেজ দি দিম, কাৰণ মেছেজত দিলে কি হ'ব, প্ৰত্যেকজন পিছত অকণ লেটকৈ জইন হৈ থাকিলে নাপাব। কিন্তু হোৱাটছআপ যিটো চেনেল, তাত গোটেইখিনি আপুনি আগত দিয়াখিনিও চাব পাৰিব। সেইটো কাৰণে হোৱাটছআপ চেনেলত জইন হৈ লওক। বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ BSFৰ ফালৰ পৰা আপোনালোকৰ ভেকেঞ্চি ওলাইছে, যিটোৰ অন্তিম তাৰিখ হৈছে 23 আগষ্ট। BSFত আপোনালোকৰ 3,588টা কনিষ্টেবল আৰু টেনমেন পোষ্টৰ বাবে ভেকেঞ্চি ওলাইছে, যিটো এটা বহুতে ভাল পোষ্ট হয়। বহুতে এইটো BSFত যাব বা ডিফেন্স লাইনত যাব বিচাৰে। তেওঁলোকৰ পে' স্কেলটো হ'ব 21,700 টকাৰ পৰা 69,100 টকা। আৰু এপ্লাই মোডটো অনলাইন মাধ্যমতে কৰিব লাগিব। কেণ্ডিডেটসকলৰ বয়সৰ সময়সীমা 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব। এজটো কেলকুলেট কৰিব 23 আগষ্ট 2025লৈকে। এজ ৰিলেক্সেশ্যনৰ সুবিধা পাব। ST/SC সকলে আপোনালোকে 5 বছৰ, OBC MOBC সকলে 3 বছৰ, PWD কেণ্ডিডেটসকলে আপোনালোকে পাব 10 বছৰ। ঠিক তেনেদৰে ইয়াত যদি চাবলৈ যায়, এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম 10 পাছ কৰাসকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। যিসকল কনষ্টেবল, কাৰ্পেণ্টাৰ হওক, প্লাম্বাৰ হওক, পেইণ্টাৰ হওক, ইলেক্ট্ৰিচিয়ান হওক, পাম্প অপাৰেটৰ হওক বা এইবোৰ পোষ্টৰ বাবে তেওঁলোকে যিটো আপোনালোকৰ ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং, অৰ্থাৎ ITI কৰা হ'ব লাগিব। 1 years হওক বা 2 বছৰীয়া হওক, তেওঁলোকে এই পদকেইটাৰ বাবে তেনেদৰে আপোনালোকে আবেদন কৰিব পাৰিব। যি টেইলৰ থাকিলে বা ৱাছমেন থাকিলে, তেওঁলোকে সেই বিভাগত আপোনালোকৰ চাৰ্টিফিকেট থাকিব লাগিব সেইখিনি কৰা। আৰু ইয়াত আবেদন কৰিবৰ কাৰণে OBC, আনৰিজাৰ্ভ EWS সকলে 150 টকা প্লাছ GST পে'মেণ্ট কৰিব লাগিব। ST/SC ওমেনসকলে নালাগে। পে'মেণ্ট মোডটো অনলাইন মাধ্যমত হ'ব। অনলাইন আপোনালোকে ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, ৰুপে, UPI থ্ৰুৱেদি আপোনালোকে গোটেই পে'মেণ্টটো কমপ্লিট কৰিব পাৰে। আৰু BSFৰ ফালৰ পৰা অহা এইটো এটা খুবেই ভাল মানে ৰিক্ৰুইটমেণ্ট হয়। খালি ইয়াত মেইন কিছুমান টেকনিকেলৰ বস্তু বিচাৰিছে। কিছুমান আপোনালোকৰ যেনে হেয়াৰ কাটিং হওক বা আপোনালোকৰ যিবোৰ দৰ্জি হওক, এইবোৰৰ কাৰণেও পোষ্ট বিচাৰিছে। 25 জুলাইৰ পৰা আবেদন আৰম্ভ হৈ গৈছে। লাষ্ট 30 আগষ্টলৈকে আপোনালোকে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। এপ্লাই কৰাৰ লিংক, এডভাৰটাইজমেণ্ট ডিটেইলছ, অফিচিয়েল ৱেবছাইট, আমাৰ ৱেবছাইট assamcareer.in ভিজিট কৰিব পাৰে। আছাম কেৰিয়াৰ নহয়, অসম কেৰিয়াৰ, AXOMCARER ভিজিট কৰিলে পাই যাব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, কাৰণ মই গোটেইখিনি কভাৰ কৰাটো সম্ভৱ নহয়। সেইটো কাৰণে মই হোৱাটছআপ চেনেলটোত পোষ্টটোৰ নামৰ এগেইনষ্টত এপ্লাই লিংকটো মই দি দিম। আপোনালোকে তাত গৈ এবাৰ চাই ল'ব। আৰু বেকেটত লাষ্ট ডেটো মই কভাৰ কৰি দিম, লাষ্ট ডেটটো দি দিম। আপোনালোকে তেনেদৰে চালে আপোনালোকৰ অতি সহজ হ'ব। নহ'লে আপোনালোকে assamcareer.in যাব, গৈ পেলাই চাৰ্চ বাৰত গৈ পেলাই পোষ্টটোৰ নামটো শ্বেয়াৰ কৰি দিব। বা এতিয়া IBPSৰ পোষ্ট ওলাইছে, IBPS বুলি মাৰিব, বেংক বুলি চাৰ্চ কৰি দিব, তেতিয়া আহি যাব। তেনেকৈ কৰিব পাৰে। আৰু যিসকলে ভিডিঅ'টো আমাৰ শেষলৈকে চাইছে তেওঁলোকক বহুত বহুত ধন্যবাদ। তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি চেনেলটো আগুৱাই নিয়াটো সহায় কৰক, যাতে ময়ো উৎসাহ পাওঁ। ভিডিঅ'টো লাইক এটা কৰি দিবলৈ নাপাহৰিব। আজিলৈ মানে ধন্যবাদ।